নমস্কাৰ, স্বাগতম জনাইছোঁ সাগৰিকা গোস্বামী চেনেললৈ। মই সাগৰিকা গোস্বামী আৰু আজিৰ অনুষ্ঠান টিহু বিএড কলেজ 1994 চনতে স্থাপন হোৱা এখন প্ৰখ্যাত আৰু ইতিহাস গৰকা বিএড কলেজ হৈছে টিহুৰ এইখন বিএড কলেজ। সুধাৰাণী দলৈৰাম পাঠক শিক্ষক শিক্ষণ মহাবিদ্যালয় সুন্দৰ পৰিৱেশত আজি আপোনালোকে দেখা পাব। মই ইমান দিন যদিও ইয়াতে আছিলোঁ, এতিয়া আছিল 40 বছৰমান। টিহুৰ আজিৰ এই পৰিৱেশটো দেখি মই অতি আনন্দিত হৈছোঁ আৰু আশা কৰোঁ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা সুধাৰাণী দলৈৰাম পাঠক শিক্ষক শিক্ষণ মহাবিদ্যালয় টিহুৰ এয়া বৰ্ণিল শোভাযাত্ৰাৰ এক দৃশ্য আৰু দুদিনীয়া কাৰ্যসূচীৰ সাংস্কৃতিক সন্ধিয়া বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগতে প্ৰাক্তন শিক্ষাৰ্থীসকলৰ যি সন্মিলিত অনুষ্ঠান সেয়া দিনত হোৱা প্ৰতিটো কাৰ্যসূচীৰ এংকাৰিঙৰ দায়িত্বত আছিলোঁ। যিহেতু মই দিনৰ কিছু অংশ আপোনালোকক দেখাম, কিন্তু ৰাতিৰ অনুষ্ঠানত মই এংকাৰ নাছিলোঁ, চ' মই ৰাতি উপস্থিতো নাই। তথাপি খুব সুন্দৰ অনুষ্ঠান হৈ গৈছে। জুবলি বাৰ কালচাৰেল প্ৰগ্ৰেম, লগতে প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সুন্দৰ অনুষ্ঠান, লগতে যথেষ্ট দৰ্শক শ্ৰোতাৰ সমাগমত এই ঠাণ্ডাক নেওচিও বহুতো দৰ্শক উপস্থিত হৈছিল সাংস্কৃতিক অনুষ্ঠানত। লগতে উপস্থিত আছিল বিভিন্ন কাৰ্যক্ৰমণিকাত। প্ৰথম দিনৰ বৰ্ণাঢ্য কাৰ্যসূচী বুলি কোৱাৰ লগে লগে বৰ্ণিল শোভাযাত্ৰা এয়া হৈছে প্ৰথমটো অনুষ্ঠান, আৰু ইমান সুন্দৰ এক শোভাযাত্ৰা হৈ যোৱাৰ পিছত পৰৱৰ্তীখিনি আপোনালোকক দেখুৱাই আছোঁ। SDP টিচাৰ্ছ ট্ৰেইনিং কলেজ টিহুৰ বৰ্ণিল শোভাযাত্ৰাৰ পিছতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত আলোচনা চক্ৰৰ আৰম্ভণিৰ প্ৰাক্ষণ এয়া। Not only school education, teacher education এটা ট্ৰেনজিশনেল ষ্টেজ এটা আৰম্ভ হৈছে। কি হৈছে, কেনেকৈ হৈছে, ইয়াৰ ভিত্তিত কি আমাৰ চেলেঞ্জ আহিছে, কি অপৰচুনিটিছ আমাৰ হাতত আছে, তাৰ ওপৰত আজি আলোচনা আৰম্ভ কৰিব। আৰু এই সম্পৰ্কত আলোচনা কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে ডক্টৰ মহন্ত আৰু ডক্টৰ খুব ডিচিপ্লিন মেইনটেইন কৰি ব্ৰেকফাষ্ট আৰু লাঞ্চৰ ব্যৱস্থা কৰা হৈছিল, গতিকে খুব ধুনীয়া হৈছিল গোটেইখিনি। দুদিনীয়া কাৰ্যসূচীৰ সকলো অনুষ্ঠানৰ কিছু মিক্স আপ কৰি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যি কি নহওক, ইয়াৰ মাজতে বিএড কলেজসমূহে মাল্টিডিচিপ্লিনাৰী ছাবজেক্ট আৰম্ভ কৰিব লাগে। অৰ্থাৎ মাল্টিডিচিপ্লিনাৰী মানে ছায়েন্স, আৰ্টছ, কমাৰ্চ চব কথাটো নুবুজায়। মাল্টিডিচিপ্লিনাৰী মানে হ'ল কম্বিনেশ্যন অফ ভেৰিয়াছ ছাবজেক্টছ। চৰণত ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ বদান্যতাৰ বিৰোধত আজি অনুষ্ঠানটো আমি ইয়াতে পাইছোঁ। হয়তো বেলেগ ঠাইত হ'লেহেঁতেন আমি ইয়াতে পাইছোঁ আজি। গতিকে এই চেগতে তেখেতসকলৰ বিদেশৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰণাম জনাইছোঁ।
এই অঞ্চলত যেতিয়া শিক্ষাৰ বাকী কেইখন আছিলে হাইস্কুল আছিলে মহাবিদ্যালয় আছিল দুখনকৈ এখন জুনিয়ৰ আছিল সাগৰ পাৰত বাজে বাঁহী মধুসনা ৰূপালী জয়ন্তীৰ বাবে নিজকে সজাই তোলা এয়া হৈছে গধূলি দৃশ্য SDP কলেজৰ আজিৰ ভিডিঅ'টোৰ বাবে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ